আচলতে এইবিলাক টেকনিকেল কথা হৈ যায় ছেটিংছৰ ল'ৰা এজন ফটকে সি আহিব নালাগে আগত আহি গ'ল আমাৰ ট্ৰেকটো গৈ আছে সেইটো অলপ উজুত খাই পৰিলোঁ তথাপি কিছু সময় অলপ দুখ পালেও যিহেতু ভ্ৰাম্যমান থিয়েটাৰটো এনেকুৱা এটা বস্তু চ' মাছ গ' ভ্ৰাম্যমান থিয়েটাৰ মই দেউতাক চিটাত উঠাই পেলাই সেইদিনাই মই থিয়েটাৰ কৰিছোঁ আৰু ইয়াত আৰু মোৰ মই এতিয়া যাম যিগৰাকী মানুহে অলপ দুখ পাইছে তেওঁৰ ওচৰতো মই খবৰ ল'ব যাম কি হৈছে কি নাছে আৰু এইবিলাক টেকনিকেল কথা হৈ যায় তাৰ মাজতে আমি কাম কৰি যাব লাগিব বহুত আশা কৰি তেওঁলোকে নাটক এখন চাব আহিছে তাৰপিছত অলপ সময় ব্ৰেক লৈ পেলাইতো নাটক কৰিলে আৰু আপোনালোকে ধন্যবাদ আপোনালোকে এই ধৰণৰ আহি আপোনালোকেও নাটক চাইছে নাটকখন চাই নিশ্চয় ভাল পাইছে আৰু আশীৰ্বাদ কৰিব ভগৱানৰ ওচৰত যে ভৱিষ্যতে এনেকুৱা ধৰণৰ দুৰ্ঘটনা নহয় যাতে আৰু ভাল ভাল কামটো যাতে স্মুথলি হয় আৰু হৈ যায় টেকনিকেল কথা ডেফিনেটলি হৈ যায় আৰু তাৰ কাৰণে মই নিজেও দুখ পাইছোঁ কিন্তু তাৰ মাজতে হ'লেও মই থিয়েটাৰ নাটকখন কমপ্লিট কৰিলোঁ এতিয়া ঠিকে আছে এতিয়া নহ'লেতো থিয়েটাৰ কৰিব পাৰিম নেকি ধুনীয়াকৈ থিয়েটাৰ মই খালি এটাই সাহস পাওঁ যিহেতু থিয়েটাৰ সময়ত মই দেউতাক এই ইতিহাস থিয়েটাৰ থাকোঁতে দেউতা ঢুকাইছিল দেউতাৰ ডেড বডিটো নি পেলাই মই মুখাগ্নি কৰি পেলাই সেইদিনাই মই থিয়েটাৰ শ্ব' কৰিছোঁ সিমান যেতিয়া সাহস আপোনালোকৰ অসমৰ ৰাইজে মোক দিছে আৰু সেই সাহস দুখো পাইছোঁ যদিও সেই দুখখিনি পাহৰি পেলাই নাটকখন ভাল কৰিবৰ কাৰণে দৰ্শকক মনোৰঞ্জন দিবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনাৰ যিসকল অনুৰাগী আছে তেওঁলোক চিন্তিত হৈ পৰিছে কি কৰিব নাই ঠিকে আছে এতিয়াতো নাটক কৰিলোঁ আপোনালোকে নাটকতো ঠিকে দিছে আৰু ভাল লাগিছে সকলোৱে সঁহাৰি পাইছে ইমানখিনি হোৱাৰ পিছতো সকলোৱে আৰু ভৱিষ্যতে যাতে এনেকুৱা নহয় তাৰ কাৰণে আমি চেষ্টা কৰিম আৰু সকলোকে ধন্যবাদ জনাইছোঁ থেংক ইউ বেয়া লাগিছে একচুৱেলি আৰু তাৰমানে যিটো অঘটন ঘটিছে সেইটো একচুৱেলি এটা টেকনিকেল ইছ্যু হয় যিহেতু টেকনিকেলি আজিকালি বহুত কাৰিকৰী দিশত বহুতখিনি টেকনিকেল কাৰবাৰ কৰিব লগা হয় মনোৰঞ্জনৰ বাবে তাত একো গেৰেণ্টি নাই কেতিয়া কি হয় কিন্তু আমি সদায় সাৱধানে কৰিবলৈ চেষ্টা কৰোঁ তাৰ মাজত কেতিয়াবা কিছুমান এক্সিডেণ্টলি হৈ যায় তাত আমাৰো দুখ নাই দৰ্শকসকলো দুখ নাথাকে কিন্তু এতিয়া আমাৰ প্ৰথম দৃশ্যটোতে আমাৰ যিটো জটিলতা গেলেৰীৰ পৰা ওলাই আহে তাতে আমাৰ ট্ৰলিখন অকণমান চকী এখন মাজত আহি যোৱাৰ কাৰণে ট্ৰলিখন যিহেতু টনা হয় ৰছীয়েদি টানিব লাগে তলৰ ফালৰ পৰা তাত তলত ট্ৰলিখনৰ তলত যদি যিকোনো বস্তু যদি আহি যায় কেতিয়াবা বোকা হৈ থাকে কেতিয়াবা কিছুমান পানীৰ বটল থাকে কিবা চিপছৰ পেকেট থাকে কেতিয়াবা চকী আজি চকী এখন আহি যোৱা বুলি গম পাইছো চকী এখন মাজত অহাৰ বাবে ট্ৰলিখন টানোতে অকণমান অসুবিধা হওঁতে বাইকৰ প্ৰতি জতিনদা পৰি গৈছে জতিনদাই অকণমান দুখ পাইছে আৰু মানুহ এগৰাকীও দুখ পাইছে বুলি আমি গম পাইছো আৰু জতিনদাৰ লগত থকা সহযোগী কেইজন মানুহেও অকণমান দুখ পাইছে গতিকে আমাৰ বেয়া লাগিছে একচুৱেলি বিৰাট এইটো আচলতে আমি ক'ব নোৱাৰো যে এইটো টেকনিকেলি আমাৰ টিমৰ প্ৰব্লেম বা এইটো কিবা বেলেগ প্ৰব্লেম বুলি ক'ব নোৱাৰো এইটো একচুৱেলি এক্সিডেণ্ট হয় এটা এইটো কোনেও গম নাপায় আমি কোনো প্ৰস্তুত নাছিলো দুখিত কিন্তু হ'লেও আমি সেইখিনি গেপ নিদি পেলাই আমাৰ সেইটো একেটা উদ্যমতে আমি গোটেই নাটকখন কমপ্লিট কৰিবলৈ চেষ্টা কৰিলো যিহেতু দৰ্শক আমাৰ মঞ্চত আমাৰ হেৰিত মানে আমাৰ পেণ্ডেলত আমাৰ দৰ্শক পুৰা অডিয়েঞ্চ ভৰ্তি হৈ আছিলে আৰু অডিয়েঞ্চসকলে ইমান আশাৰে চামকে বহি আছিলে আমি তেওঁলোকক নিৰাশ কৰিব নোৱাৰো যদিও জতিনদাই দুখ পাইছে যদিও আমাৰ গোটেই টিমটোৱে বিৰাট দুখিত আৰু বিৰাট বেয়া লাগিছে এটা বেয়া লগা ইনচিডেণ্ট বেয়া লাগিছে যদিও আমি সেই উদ্যমতে আমি কামটো কৰি যাবলৈ চেষ্টা কৰিলো আৰু ভালে কুশলে আমাক নটৰাজৰ কৃপাত আমি ধুনীয়াকে আমাৰ দৰ্শনী শেষ কৰিছো আৰু অশেষ ধন্যবাদ কমিটিক আৰু অশেষ ধন্যবাদ দৰ্শকসকলক ইমানখিনি আমাক সহযোগ কৰাৰ বাবে আৰু ভৱিষ্যতে যাতে আমাৰো এনেকুৱা নহওক বা কোনো থিয়েটাৰৰ যিকোনো থিয়েটাৰ দলৰ এনেকুৱা নহওক আৰু কমিটিৰো বা যিসকল দৰ্শক আছে তাৰ লগত এনেকুৱা নহওক বুলি নটৰাজে যাতে সকলোকে কৃপা কৰে সেয়াই কামনা কৰিছো ধন্যবাদ নাটক বঢ়িয়া হৈছে গাড়ীখন উল্টি গৈছে যদিও ভাল হৈছে চিনটো তাৰপিছতে গোটেই সম্পূৰ্ণ কৰিছে কাৰণে ভাল লাগিছে ফালি দিছে একদম থিয়েটাৰ দৰ্শকে মজা পাইছে দৰ্শকে বঢ়িয়া হৈছে একদম বহুত ভাল পাইছে